মুখ্যমন্ত্ৰী মুছলমানৰ বা আমাৰ হোৱা ইউডিএফৰ কোনো লক্ষ্য নহয়। আমি বিচাৰো অসমখন আগুৱাই যাওক, অসমত এই সাম্প্ৰদায়িকতা এইটো শেষ হওক আৰু সকলোৱে মিলিজুলি আমি অসমখন আগুৱাই ল'ব লাগে। এইটোৱে আমাৰ টাৰ্গেট। মাইনৰিটি আমি এইটো নহয় যে মুখ্যমন্ত্ৰী অসমত হ'ব লাগিব। আমি বিচাৰো যে অসমখন বা আৰু টুকুৰা টুকুৰা হ'ব নালাগে। বৰ অসম সপোন দেখিছিল আমাৰ পূৰ্বপুৰুষসকলে। ইয়াৰে থকা যিসকল ঋষি মণিষী আছিল তেখেতসকলে, কিন্তু অসমটো বহুত টুকুৰা টুকুৰা ৬-৭ টুকুৰা হৈ গ'ল। এতিয়া যিখিনি আছে এইখিনি আৰু টুকুৰা টুকুৰা অসম হ'ব নালাগে। অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে, সকলোৱে মিলিজুলি থাকিব লাগে। মুখ্যমন্ত্ৰী মুছলমানৰ বা আমাৰ হোৱা ইউডিএফৰ কোনো লক্ষ্য নহয়। আমি বিচাৰো অসমখন আগুৱাই যাওক, অসমত এই সাম্প্ৰদায়িকতা এইটো শেষ হওক আৰু সকলোৱে মিলিজুলি আমি অসমখন আগুৱাই ল'ব লাগে। এইটোৱে আমাৰ টাৰ্গেট, মুখ্যমন্ত্ৰী হোৱা টাৰ্গেট নহয়। কোন মুখ্যমন্ত্ৰী হ'ব হ'ব। মাইনৰিটি আমি এইটো নহয় যে মুখ্যমন্ত্ৰী অসমত হ'ব লাগিব। আমি বিচাৰো যে অসমখন বা আৰু টুকুৰা টুকুৰা হ'ব নালাগে। বৰ অসম সপোন দেখিছিল আমাৰ পূৰ্বপুৰুষসকলে। ইয়াৰে থকা যিসকল ঋষি মণিষী আছিল তেখেতসকলে, কিন্তু অসমটো বহুত টুকুৰা টুকুৰা ৬-৭ টুকুৰা হৈ গ'ল। এতিয়া যিখিনি আছে এইখিনি আৰু টুকুৰা টুকুৰা অসম হ'ব নালাগে। অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে, সকলোৱে মিলিজুলি থাকিব লাগে। মুখ্যমন্ত্ৰী মুছলমানৰ বা আমাৰ হোৱা ইউডিএফৰ কোনো লক্ষ্য নহয়। আমি বিচাৰো অসমখন আগুৱাই যাওক, অসমত এই সাম্প্ৰদায়িকতা এইটো শেষ হওক আৰু সকলোৱে মিলিজুলি আমি অসমখন আগুৱাই ল'ব লাগে। এইটোৱে আমাৰ টাৰ্গেট, মুখ্যমন্ত্ৰী হোৱা টাৰ্গেট নহয়। কোন মুখ্যমন্ত্ৰী হ'ব হ'ব। মাইনৰিটি আমি এইটো নহয় যে মুখ্যমন্ত্ৰী অসমত হ'ব লাগিব। আমি বিচাৰো যে অসমখন বা আৰু টুকুৰা টুকুৰা হ'ব নালাগে। বৰ অসম সপোন দেখিছিল আমাৰ পূৰ্বপুৰুষসকলে। ইয়াৰে থকা যিসকল ঋষি মণিষী আছিল তেখেতসকলে, কিন্তু অসমটো বহুত টুকুৰা টুকুৰা ৬-৭ টুকুৰা হৈ গ'ল। এতিয়া যিখিনি আছে এইখিনি আৰু টুকুৰা টুকুৰা অসম হ'ব নালাগে। অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে, সকলোৱে মিলিজুলি থাকিব লাগে। মুখ্যমন্ত্ৰী মুছলমানৰ বা আমাৰ হোৱা ইউডিএফৰ কোনো লক্ষ্য নহয়। আমি বিচাৰো অসমখন আগুৱাই যাওক, অসমত এই সাম্প্ৰদায়িকতা এইটো শেষ হওক আৰু সকলোৱে মিলিজুলি আমি অসমখন আগুৱাই ল'ব লাগে। এইটোৱে আমাৰ টাৰ্গেট, মুখ্যমন্ত্ৰী হোৱা টাৰ্গেট নহয়। কোন মুখ্যমন্ত্ৰী হ'ব হ'ব। মাইনৰিটি আমি এইটো নহয় যে মুখ্যমন্ত্ৰী অসমত হ'ব লাগিব। আমি বিচাৰো যে অসমখন বা আৰু টুকুৰা টুকুৰা হ'ব নালাগে। বৰ অসম সপোন দেখিছিল আমাৰ পূৰ্বপুৰুষসকলে। ইয়াৰে থকা যিসকল ঋষি মণিষী আছিল তেখেতসকলে, কিন্তু অসমটো বহুত টুকুৰা টুকুৰা ৬-৭ টুকুৰা হৈ গ'ল। এতিয়া যিখিনি আছে এইখিনি আৰু টুকুৰা টুকুৰা অসম হ'ব নালাগে। অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে, সকলোৱে মিলিজুলি থাকিব লাগে। মুখ্যমন্ত্ৰী মুছলমানৰ বা আমাৰ হোৱা ইউডিএফৰ কোনো লক্ষ্য নহয়। আমি বিচাৰো অসমখন আগুৱাই যাওক, অসমত এই সাম্প্ৰদায়িকতা এইটো শেষ হওক আৰু সকলোৱে মিলিজুলি আমি অসমখন আগুৱাই ল'ব লাগে। এইটোৱে আমাৰ টাৰ্গেট, মুখ্যমন্ত্ৰী হোৱা টাৰ্গেট নহয়। কোন মুখ্যমন্ত্ৰী হ'ব হ'ব। মাইনৰিটি আমি এইটো নহয় যে মুখ্যমন্ত্ৰী অসমত হ'ব লাগিব। আমি বিচাৰো যে অসমখন বা আৰু টুকুৰা টুকুৰা হ'ব নালাগে। বৰ অসম সপোন দেখিছিল আমাৰ পূৰ্বপুৰুষসকলে। ইয়াৰে থকা যিসকল ঋষি মণিষী আছিল তেখেতসকলে, কিন্তু অসমটো বহুত টুকুৰা টুকুৰা ৬-৭ টুকুৰা হৈ গ'ল। এতিয়া যিখিনি আছে এইখিনি আৰু টুকুৰা টুকুৰা অসম হ'ব নালাগে। অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে, সকলোৱে মিলিজুলি থাকিব লাগে। মুখ্যমন্ত্ৰী মুছলমানৰ বা আমাৰ হোৱা ইউডিএফৰ কোনো লক্ষ্য নহয়। আমি বিচাৰো অসমখন আগুৱাই যাওক, অসমত এই সাম্প্ৰদায়িকতা এইটো শেষ হওক আৰু সকলোৱে মিলিজুলি আমি অসমখন আগুৱাই ল'ব লাগে। এইটোৱে আমাৰ টাৰ্গেট, মুখ্যমন্ত্ৰী হোৱা টাৰ্গেট নহয়। কোন মুখ্যমন্ত্ৰী হ'ব হ'ব।